আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% ডিএ আজি আমি এনাউন্স কৰিছো আৰু এই ডিএটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব। সাধাৰণতে এই ডিএ 1-1-2004 তাৰিখৰ পৰা প্ৰযোজ্য হয়। তাৰ মানে 3 মাহৰ আমি বকেয়া দিব লাগে। আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি মে, জুন, জুলাই আমি 3 মাহৰ বকেয়া দি শেষ কৰিম। অৰ্থাৎ এপ্ৰিল মাহত 4% ডিএ পাব, মে মাহত এটা এৰিয়াৰ ইনষ্টলমেণ্ট পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুনত পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুলাইত পাব। এই ডিএখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 50% বৃদ্ধি পালে। আমি ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা নতুন সিদ্ধান্ত লৈছো। আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যৰ গাঁৱে ভূঞে শিক্ষানুষ্ঠানসমূহ আছে, বিশেষকৈ কলেজ আছে, এলপি স্কুল আছে, এমই স্কুল আছে। আৰু যেতিয়া আমি চেণ্ট্ৰেলাইজ গ্ৰেড 4ৰ পৰীক্ষা পাতোঁ তেতিয়ালে সাধাৰণতে আমাৰ গাঁৱত যিজন কৰ্মচাৰী হ'ব লাগে প্ৰাথমিক বিদ্যালয়খনত, মাধ্যমিক বিদ্যালয়খনত বা হাইস্কুলখনত মেৰিটত কেতিয়াবা বেলেগ জিলাৰ পৰাও ল'ৰা ছোৱালী গৈ পায়। ফলত এটা হাৰ্ট বাৰ্নিং এটা হয় যুৱক যুৱতীসকলৰ মাজত। সেইকাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এলপি স্কুল, এমই স্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল এই তিনিওটা লগত যিমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হ'ব সেইখিনি আমি এটা নীতি প্ৰণয়ন কৰিম, যি নীতিৰ জৰিয়তে নিজৰ গাঁওখনৰ পৰাই ল'ব পাৰিব। কিন্তু গাঁৱতো কাক ল'ব পাৰিব? মেৰিটত ল'ব লাগিব, এনেই ল'ব নোৱাৰে। গাঁৱতো মেৰিটতে হ'ব। কিন্তু আমি যিহেতু বহুত সময় দেখা পাওঁ যোগদান কৰিব নিদিয়ে, মানুহৰ মাজত হাৰ্ট বাৰ্নিং হয় যে আমাৰ গাঁৱৰে এমই স্কুলখন, নলবাৰী এমই স্কুল আৰু বৰপেটাৰ পৰা মানুহ আহিছে, যোৰহাটৰ এমই স্কুল, ডিব্ৰুগড়ৰ পৰা ল'ৰা আহিছে জইন কৰিব। অলপ ল'ৰা ছোৱালীৰ মনত এটা হাৰ্ট বাৰ্নিং হোৱা আমি দেখা পাইছিলোঁ। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে যিয়ে ল'ৰা ছোৱালী যি জাগাত স্কুলখন হ'ব, যদি এলপি স্কুলখন হয় সেই ৰেভিনিউ ভিলেজৰ পৰা হ'ব, হাইস্কুলখন যদি হয় সেই গাঁও পঞ্চায়তৰ পৰা হ'ব, বা হায়াৰ ছেকেণ্ডেৰী স্কুল হ'লেও গাঁও পঞ্চায়তৰ পৰা হ'ব। এইটো এলপিৰ পৰা হায়াৰ ছেকেণ্ডেৰী স্কুললৈকে হ'ব। কলেজত আকৌ মেৰিট বেচিছতে হ'ব, বা আন চৰকাৰী পোষ্টবিলাকতো মেৰিট বেচিছত হ'ব। এইটো মেৰিট বেচিছত হ'ব, বাট ফ্ৰম ডেট ভিলেজ হ'ব বা ডেট পঞ্চায়ত হ'ব। এইটোৰ ফলত যিবিলাক মানুহৰ এতিয়া ধৰক অংগনবাদী কৰ্মী এগৰাকী সেই গাঁৱৰে হয়, মেৰিটেড হয় কিন্তু সেই গাঁৱৰে হয়, সেইকাৰণে হাৰ্ট বাৰ্নিংটো নাথাকে। আমি এইবাৰ এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ এই ব্যৱস্থাটোৰ মাজেৰে হাৰ্ট বাৰ্নিংটো একেবাৰে নোহোৱা হৈ যাব।